হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই দীপচিনা কংকনা কলিতা। আজি মই আমাৰ বাইদেউহঁতৰ লগত বৰদোৱা সত্ৰলৈকে যাম আৰু বৰদোৱা সত্ৰৰ সকলো মুহূৰ্ত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এতিয়া আহি আমি বৰদোৱা সত্ৰ পামেই, বেছি সময় নাই। এনেকৈয়ে বহু মই গাড়ীত আহি এতিয়া একদম পৰ্যায় পাইছোঁহি, মানে এতিয়া আমি মন্দিৰ পাম। এতিয়া আমি গাড়ীৰ পৰা নুমিলোঁ, গাড়ীৰ পৰা নুমি অলপ খোজকাঢ়ি যাব লাগে মন্দিৰৰ ভিতৰলৈকে, মানে এইফালে গাড়ী আহিব নিদিয়ে। গতিকে এতিয়া আমি সকলোৱে খোজকাঢ়ি যাই আছোঁ আৰু এতিয়া আহি আমি মন্দিৰ পালোঁৱেই। এইটো মন্দিৰৰে পুখুৰীটো, এই পুখুৰীটোৰ নাম আকাশী গংগা। এই পুখুৰীটো বাৰু আপোনালোকক চাৰিও চাইডৰ দৃশ্য এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াৰ এইবিলাক পুখুৰীটোৰ মাছবিলাক ইয়াতে মুৰি দি থকা হৈছিলে, মুৰি খাই আছে আহি। বহুবাত গাড়ীত উঠি আহি যিহেতু সকলোৰে ভাগৰ লাগিছে, গতিকে সকলোৱে একেলগে চাহ খালোঁ। চাহ খাই হোৱাৰ পিছতে আমি এতিয়া বৰদোৱাৰ মেইন মন্দিৰৰ ভিতৰলৈকে যাবলৈ আহিছোঁ। আমি সকলোৱে এতিয়া মন্দিৰলৈকে যাম। এইটো মন্দিৰটোৰ চাৰিওফালৰ দৃশ্য, চাওকচোন কি ধুনীয়া দৃশ্য। আৰু ইয়ালৈকে আহি মোৰ খুবেই ভাল লাগিলে, ইয়াৰ পৰিৱেশটো দেখি। বহুতে ভাল পৰিৱেশ এইটো। ইয়াতে ভৰি হাতখন ধুই ল'লোঁ, ধুই লৈ এতিয়া আমি মন্দিৰৰ ভিতৰলৈকে আহিছোঁ। এইডাল শিলিখা গছ, এই শিলিখা গছজোপা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰুইছিলে। ইয়াতে এটি মিউজিয়াম হল আছে, তাত মই এতিয়া মিউজিয়াম হললৈকে যাম আৰু আপোনালোককো দেখুৱাম। ইয়াতে এইবোৰ সজাই থোৱা সকলো মাটি বাঁহ কাঠৰে বনোৱা হয় বস্তু। Kamera main কিন্তু এই দেই kamera এইটো চাওক কি ডাঙৰ মাছ।
কি সুন্দৰকৈ আৰ্ট কৰিছে চাওক এইটো। এনেকৈয়ে মন্দিৰৰ পৰা আহিলোঁ আৰু মন্দিৰৰ পৰা আহিয়ে আমাৰ সকলো যাত্ৰীয়ে ভাত খাবলৈকে বহিছে। আমি এতিয়া সকলোৱে একেলগে ভাত খাম। চাওকচোন এবাৰ পুখুৰীটো কি ডাঙৰ পুখুৰী। এনেকৈয়ে মন্দিৰ দৰ্শন কৰিলোঁ। এতিয়া আমি ঘৰলৈকে যাওঁ। বৰদোৱা সত্ৰসমূহ আমি চালোঁ সকলোৱে মিলি। আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।